এনেকুৱা ধৰণৰ কুৱেশ্যন আমি এক্সামত দেখা পায়ে থাকো আৰু এই কুৱেশ্যন বিলাক সলভ কৰাৰ কাৰণে খুব ধুনীয়া টেকনিক এটা আছে আৰু টেকনিকটো হৈছে এটা আমি কুৱেশ্যনত আমাক কি কৈছে এটা কৈছে টেবুল এখন যেতিয়া 13% লাভত বিক্ৰী কৰা হৈছিলে সেই টেবুলখনক যদি 25 টকা বেছি দামত বিক্ৰী কৰা হয় তেতিয়াহ'লে 18% লাভ হ'ব আমাক যদি এনেকুৱা লাভ বেছি কমৰ কথা কয় বা লোকচান বুলি কয় যে আগতে কিবা এটা দামত বিক্ৰী কৰিছিল লোকচান হৈছে তাতকৈ কিবা এটা দাম বঢ়াই দিয়া হ'ল তেতিয়া লাভ হৈ গ'ল তো আলটিমেটলি আমাক দুটা লাভ লোকসানৰ কথা কৈছে এটাই বস্তু তো এনেকুৱা ক্ষেত্ৰত আমি চাব লাগে লাভ আৰু লোকসানৰ পাৰ্থক্য কিমান আছে মানে ইয়াতে আগতে লাভ হৈ আছিল 13% এতিয়া কিমান লাভ হৈছে 18% আৰু এই লাভ কিমান লাভ বেছি হ'ল তো 5% এটা লাভ বেছিকৈ হৈছে 5% লাভ কিহৰ কাৰণে বেছিকে হ'ল তাৰ কাৰণটো হৈছে 25 টকা বস্তুৰ দাম বঢ়াই দিয়া হৈছে আমি জাস্ট ইয়াতে চাব লাগে যে আগতে কিমান লাভ আছিল আৰু বৰ্তমান কিমান লাভ আৰু ইহতৰ মাজত পাৰ্থক্য কিমান 5% তো 5% লাভ বেছিকৈ হৈছে বৰ্তমান কিহৰ কাৰণে 25 টকা দামটো বঢ়াই দিছে আৰু এই 25 টকা যেটো দাম বঢ়াইছে এটো মানে কাৰ সমান এই 5% সমান হৈ গল 25 টকা যদি 5% তো 25 টকাৰ সমান হয় আমাক উলিয়াব কি দিছে কষ্ট প্ৰাইস আৰু কষ্ট প্ৰাইস উলিয়াবলৈ হলে আমি 100% উলিয়াব লাগে অৰ্থাৎ ইয়াতে এটা 20 পূৰণ কৰি দিয়া 20 5 গুণ কি 100 ঠিক তেনেদৰে ইয়াতেও এটা 20 পূৰণ কৰি দিয়া তো ফাইনালি আমাৰ এনসাৰ আহি গল 500 টকা হৈ গল আমাৰ কষ্ট প্ৰাইস আশা কৰো ক্লিয়াৰ সকলোৰে